এটাই কথা মই কম, অসমবাসী ৰাইজৰ বাবে আমি অক্লান্তভাৱে কাম কৰি আছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপিৰ যদি ডাবল ইঞ্জিন অসমত আৰু 20টা বছৰ থাকে, অসম বহু আগুৱাই যাব। আপোনালোকক এইটোকে কামনা কৰিম যে মোদী ডাঙৰীয়াৰ কাৰণে সকলোৱে প্ৰাৰ্থনা কৰক। নৰেন্দ্ৰ মোদীৰ নেতৃত্বই আমাৰ ৰাজ্যখনক পৰিৱৰ্তন কৰিব আৰু আমাৰ সকলোৰে যাতে ভাল হয় তাৰ বাবে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিম। আজি অসমবাসীৰ বাবে আমি এটা নতুন খবৰ দিছোঁ। অলপ আগতে ৰাজ্য চৰকাৰে অধিসূচনা জাৰি কৰিছে যে আজিৰে পৰা অসমত সকলো চৰকাৰী নিৰ্দেশ, আইন কানুন, নটিফিকেশ্যন ইংৰাজীৰ লগতে অসমীয়া ভাষাটো প্ৰকাশ কৰিব লাগিব। অলপ আগতে চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ উপৰিও বৰাকত বঙালী, BTADত বড়ো ভাষাও থাকিব। অলপ আগতে সেই নটিফিকেশ্যনখন আমি জাৰি কৰিছোঁ।